চাওক যেহেতু এতিয়া তেওঁলোকে সমগ্ৰ অসমতে এটা চৰ্চা চলি আছে যে মিয়া লৈ পিনে যেহেতু এতিয়া মিয়া লেণ্ড যদি দাবী কৰিব পাৰে আমি অসমীয়া কি খিলঞ্জীয়াবিলাক মৰি গৈছোঁ নেকি সেইটো আমাৰ এটা কাৰণে লাজ লাগিছে। আমাৰ অসমত ইমানবিলাক খিলঞ্জীয়া ৰাইজ আছে তেওঁলোকে এতিয়ালৈকে কিন্তু কথাটো বুজি পোৱা নাই। সেয়ে আমি খিলঞ্জীয়াক জনাব খুজিছোঁ যে যিমানবিলাক বহিৰাগত আছে বিশেষকৈ যিবিলাকে বহিৰাগতবিলাকে আহি আমাৰ এতিয়া অসমত বিশেষকৈ যিটো দপদপনি চলাইছে সেই ক্ষেত্ৰত আমি মটক ছাত্ৰ সন্থাই এটা স্পষ্টকৈ কৈ দিছোঁ আপোনালোকক ইয়াত কোনো মিয়া বা কোনো বহিৰাগত ইয়াত দপদপনি নচলিব। আৰু এটা আমি আজি মটক ছাত্ৰ সন্থাৰ লগতে সকলো জাতি জনগোষ্ঠী দল সংগঠন আৰু খিলঞ্জীয়া যে আমি ভিয়া পিৰিয়ডৰ পৰা তিনিকুণীয়ালৈকে এটা অভিযান আৰম্ভ কৰিছোঁ য'ত নেকি যিমানবিলাক বহিৰাগত বাংলাদেশী আছে তেওঁলোকক চিনাক্ত কৰি আমি প্ৰশাসনৰ যোগেদি তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ আমি দাবী কৰিছোঁ আৰু তেওঁলোকক প্ৰশাসনৰ আগত সমজাই দিছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰিছোঁ যে যিমানবিলাক বহিৰাগত আছে বিশেষকৈ যিমানবিলাক মিয়া সম্প্ৰদায়ৰ পৰা আদি কৰি যিমানবিলাক বাহিৰৰ সম্প্ৰদায় আছে তেওঁলোকে আহি ইয়াত থিতাপি লৈ তেওঁলোকে অসমত কি কয় এটা ব্যৱসায় আৰম্ভ কৰিছে। প্ৰথমতে ফেৰী কৰিব কিবা কৰিব লাহে লাহে পৰ্যায়ক্ৰমে তেওঁলোকে বস্তু ডাঙৰ কৰি অসমৰ খিলঞ্জীয়া বুলি তেওঁলোকে এটা দাবী কৰি পিনে তেওঁলোকে মিয়ালেণ্ড দাবী কৰিব পৰা হৈ গ'ল। সেয়ে আমি এটা কথা স্পষ্ট কৈছোঁ ইয়াত কোনো মিয়ালেণ্ড দিয়া নহ'ব। অসমত যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে কেতিয়াও মিয়ালেণ্ড দিয়া নহ'ব। আৰু যিমানবিলাক বহিৰাগত আছে তেওঁলোকক তিনিচুকীয়াৰ পৰা আজিয়ে আমি বহিষ্কাৰ কৰি তেওঁলোকক আমি বাংলাদেশলৈ প্ৰেৰণ কৰিম এইটো স্পষ্ট কথা। জয় অসম চলি আছে। নামনিৰ পৰা আহি আমাৰ ইয়াত তিনিচুকীয়াত আহি উজনিত মানে তেওঁলোকে থিতাপি ল'ব বিচাৰিছে। আমি তিনিচুকীয়াৰ পৰা সকীয়াই দিছোঁ আমি উজনিত আৰু আমাৰ তিনিচুকীয়াত কোনো ধৰণৰ বহিৰাগত বাংলাদেশী তথা মিয়া আমি কোনো ধৰণৰ তেওঁলোকক বহিৰাগত মানুহক আমি ইয়াত আহি থিতাপি ল'বলৈ নিদিওঁ। এয়া আমি স্পষ্টভাৱে জনাই দিছোঁ। আৰু আমি আজিৰ পৰা এই কাৰ্যসূচী লৈছোঁ আপোনালোকৰ আমাৰ সকলো দল সংগঠনৰ লগতে আমাৰ সকলো খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ আমি যদি এতিয়া আমাৰ অসমীয়া জাতিটো আমাৰ অসমীয়া মানুহখিনি একত্ৰিত নহয় ভৱিষ্যতৰ প্ৰজন্ম কিন্তু আমাৰ অসমীয়া জাতিটো আমি জীয়াই থাকি লাভ নাই। আমাৰ ভৱিষ্যতৰ দিনত আমাৰ তেখেতলোকে এতিয়া আজি কেইদিনমানৰ আগত এজনে কৈছে যে আমাক মিয়ালেণ্ড লাগে। তেওঁলোকে ক'ত সাহস পালে মিয়ালেণ্ড ল'বলৈ? তেওঁলোকে সাহস ক'ত পালে? আমাৰ কিছুমান নিজৰ মানুহখিনিৰ কাৰণে আমাৰ অসমীয়া মানুহখিনিক আজি একত্ৰিত নহয় কাৰণে তেওঁলোকে আজি মিয়ালেণ্ড দাবী কৰিবলৈ পাৰিছে। মিয়ালেণ্ড দাবী কৰক সিহঁতি বাংলাদেশত গৈ আমাৰ ইয়াত অসমত উজনি নামনিত আমি ক'তো মিয়ালেণ্ড আমি মিয়ালেণ্ড হ'বলৈ নিদিওঁ। আমি জীয়াই থকাৰ লগে লগে আৰু আমি ইয়াৰ পৰা সকীয়াই দিছোঁ তিনিচুকীয়াত যিবিলাক অবৈধ বাংলাদেশী তথা মিয়া আছে তেওঁলোকক অতি সোনকালে আমাৰ তিনিচুকীয়াৰ পৰা আমি যাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।